হয় নমস্কাৰ ইউনিভাৰ 24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই মই উপস্থিত আছোঁ জিলা পৰিষদৰ কাৰ্যালয়ত গোলাঘাটৰ যি জিলা পৰিষদৰ কাৰ্যালয়ত আমি পুৱাৰ ভাগতে আচলতে 9:45ত আমি এই কাৰ্যালয়ত উপস্থিত হৈছিলোঁ মই সমগ্ৰ ভিজুৱেল দেখুৱাই আছোঁ 9:45ত আমি কাৰ্যালয়ত উপস্থিত হৈছিলোঁ আৰু 2022 চনৰ শ্ৰমিকৰ ধন আত্মসাৎ কৰাৰ এক অভিযোগ আছিল যে যিগৰাকী জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া সুৰকুমাৰী ফুকনৰ বিৰুদ্ধে এক ধন আত্মসাৎ কৰাৰ অভিযোগ আছিল যিটো সময়ত 2022 চনত শ্ৰমিকসকলৰ যি টকা আচলতে সেই টকা তেওঁ হিতাধিকাৰী একাউণ্টলৈ নগৈ পোনে পোনে তেওঁ নিজৰ একাউণ্টত সেই ধন আত্মসাৎ কৰিছিল আৰু 2022 চনত গোলাঘাট সদৰ থানাত যিগৰাকী মুখ্য গাণনিক বিষয়া সুৰকুমাৰী ফুকনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছিল। তাৰ পিছত আমি পোনপটীয়াকৈ ইউনিভাৰ 24 কালিৰ পৰা আচলতে ধাৰাবাহিকভাৱে এই কাৰ্যালয়ত আমি তেওঁলোক উপস্থিত হৈছিলোঁ আৰু আমি আহি উপস্থিত হৈ তেখেতক আমি লগ ধৰিবৰ কাৰণে বিচাৰিছোঁ। তেখেতে কিন্তু সেই কাৰ্যালয় তলা বন্ধ কৰি আচলতে পলায়ন কৰিছিল। কি কাৰণে ইয়াৰ ৰহস্য কি থাকিব পাৰে, কি কাৰণে যি শ্ৰমিকসকলৰ ধন আচলতে আত্মসাৎ কৰিছিল 2022 চনত কেনেধৰণে যিটো সময়ত যিটো বিত্ত বিভাগৰ যি অধীনৰ আইন আছিলে যে যিটো সময়ত হিতাধিকাৰী টকাৰ নিজৰ একাউণ্টলৈ নিব নোৱাৰে তেনেকুৱা স্বত্তেও যিগৰাকী আচলতে মুখ্য গাণনিক বিষয়া জিলা পৰিষদৰ যিগৰাকী মই যদি কওঁ সুৰকুমাৰী ফুকনে কেনেধৰণে আচলতে হিতাধিকাৰীৰ ধন আত্মসাৎ কৰিছিল এইটো জেদ আমি পৰৱৰ্তী সময়ত লৈ আহি মই পুনৰ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট গোলাঘাটৰ মোৰ আছিকক দেখুৱাইছোঁ। এয়াই হৈছে জিলা পৰিষদৰ কাৰ্যালয়ত আৰু আমি কাৰ্যালয়ত আমি যোৱাকালিৰ পৰা আচলতে আমি ইয়াত পৰিভ্ৰমণ কৰিছিলোঁ আৰু ইয়াৰ কাৰ্যালয় তন্নকৈ আমি চাইছিলোঁ। আচলতে যিগৰাকী বিষয়া মুখ্য গাণনিক বিষয়া সুৰকুমাৰী ফুকনৰ বিৰুদ্ধে 2022 চনত ধন আত্মসাৎ কৰাৰ অভিযোগ আছিল যে ধন আচলতে কেনেকৈ তেওঁ নিজৰ একাউণ্টলৈ হৰলুকি কৰিছিল, যিসকল শ্ৰমিকৰ হিতাধিকাৰী একাউণ্টলৈ নিজৰ পুঁজি নিজৰ মজবুত কৰিবৰ কাৰণে তেওঁ নিজৰ একাউণ্টৰ জৰিয়তে ধন আত্মসাৎ কৰিছিল। আৰু আমি আজি সবিস্তাৰে ইউনিভাৰ 24 সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ এইটো কাৰণে কৰিছোঁ যে তেওঁ বৰ্তমান এই মুহূৰ্তলৈকে আমি 9:45ত উপস্থিত হৈছিলোঁ 10 বজাত এতিয়া বৰ্তমান কমেও 10:30 বাজি পাৰ হৈছে তেওঁ কিন্তু এই মুহূৰ্তলৈকে কাৰ্যালয়লৈ অহা নাই। আৰু আচলতে এইটো প্ৰশ্ন হৈছে ৰাইজৰ প্ৰশ্ন হৈছে তেওঁ আচলতে ঘৰৰ পৰাই এই যিসমূহ দুৰ্নীতি লিপ্ত হৈছিল যিসমূহ ধন আত্মসাৎ কৰিছিল ঘৰৰ পৰাই তেওঁ সেই বেংক ব্যৱহাৰ কৰিছিল নে চৰকাৰী কামৰ যি পইচা আছিল চৰকাৰী যি হিতাধিকাৰী একাউণ্টলৈ নগৈ তেওঁ যি নিজৰ একাউণ্টৰে তেওঁ যি পাহাৰ গঢ়া তেওঁ যি ধন সম্পত্তিৰে তেখেতৰ আট্টালিকা বনোৱা এক প্ৰশ্ন উদয় হৈছে। আৰু পৰৱৰ্তী সময়ত ইউনিভাৰ 24 ধাৰাবাহিকভাৱে যি 2022 চনত যি শ্ৰমিকৰ টকা ধন আত্মসাৎ কৰিছিল নিজৰ একাউণ্টৰ জৰিয়তে আট্টালিকা বনাইছিল সেয়া সবিস্তাৰে প্ৰকাশ পাব। ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সৈতে মই কনক দাস গোলাঘাটৰ পৰা। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে, পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাফা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।